Hello students, আজি ভিডিঅ'ত ডিসকাস কৰিব গৈ আছো টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন আৰু যোনটো পাতে ষ্টেট একাডেমিক কাউন্সিলে। তো আজি ভিডিঅ'টোত আমি টেলেণ্ট সাৰ্চ এক্সাম কি হয়, কেতিয়া পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কিদৰে এপ্লাই কৰিব লাগিব, একচুৱেলি কি হয়, কিমান টকা ইয়াত প্ৰাইজ মানি আছে, গোটেইখিনি কথা ইয়াত ডিসকাস কৰিম। তো তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আহিছে এখন নটিফিকেশ্যন এই টেলেণ্ট সাৰ্চ এক্সামৰ ওপৰতে। তো এটা ছাবজেক্টটো তোমালোকে চোৱা, অনলাইন এপ্লিকেশ্যন ফৰ দ্য টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন 2024 conducted by State Academic Council Assam for class 8, 9 and 10. তো এই যোনটো এক্সাম হ'ব সেইটো কাৰ কাৰণে হ'ব, ক্লাছ 8, 9 আৰু 10ৰ কাৰণে হ'ব। তলত লিখিছে inviting a reference to the subject cited above, I am to state that the online application process for the Talent Search Examination 2024 of the State Academic Council Assam for class 8, 9 and 10 will start from 1 September to 25th September through the official website mentioned below. তো ইয়াতে কৈছে যে ক্লাছ 8, 9, 10 পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন আমাৰ যোনটো আসাম টেলেণ্ট সাৰ্চ এক্সাম আছে সেইটো কাবাৰে এপ্লাই কৰিব পাৰিব। কেতিয়াৰ পৰা ডেটটো দিয়া হৈ আছে 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে, মানে 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই ডেট আছে আৰু ৱেবছাইটবিলাক তলত দিয়া আছে, সেইখিনি পিছত তোমালোকক দেখাই আছোঁ। মুঠতে সেইটো কথাই যে ষ্টেট একাডেমিক কাউন্সিলে পাতিব আসাম আমাৰ যোন টেলেণ্ট সাৰ্চৰ এক্সামিনেশ্যন। অসম ভিত্তিক হ'ব, সেইটো ষ্টেটৰ হ'ব, সেইটো গোটেই মানে হেৰি নহয়, মানে অকল ৰাজ্যিক ভিত্তিক হ'ব, গোটেই নেশ্যনেল নহয়। তো এইটো এক্সাম হ'ব। তো এতিয়া আহিছোঁ আমি কিদৰে এপ্লাই কৰিব লাগিব। তো এতিয়া চোৱা, এপ্লাই প্ৰচেছটো কি হ'ব। তোমালোকে একো কৰিব নালাগে। তোমালোকৰ হেড অফ দ্য ইনষ্টিটিউট, মানে এই নটিফিকেশ্যনখনত হেড অফ দ্য ইনষ্টিটিউট অৰ্থাৎ তোমালোকৰ প্ৰিন্সিপাল বা তোমালোকৰ হেড টিচাৰে কি কৰিব, তোমালোকক এপ্লাই কৰি দিব। মানে স্কুলৰ তৰফৰ পৰা কি কৰা হ'ব, এইটো কাৰণে এপ্লাই কৰা হ'ব। কি কৰিব হেড অফ দ্য ইনষ্টিটিউটে, কি কৰিব, ছাত্ৰ ছাত্ৰীসকলক যিসকলক যোগ্য বুলি ভাবে, এক্সামটো যোগ্য বুলি ভাবে, তেওঁতো চিলেক্ট কৰিব পাৰে। তেওঁ নিজে চিলেক্ট কৰিব পাৰে যে এইকেইটা ছাত্ৰ ছাত্ৰীক আমি কি কৰিম, এইটো এক্সাম দিবলৈ পঠাম। তো সেইটো কাৰণে তোমালোকৰ ডিটেইলছ কিছুমান লোৱা হ'ব। সেই ডিটেইলছবিলাক মই কৈ দিছোঁ যে তোমালোকৰ ষ্টুডেণ্ট নেমটো তেওঁলোকে ল'বই বাৰু, ক্লাছটো জানিবই। তোমালোকৰ আধাৰ কাৰ্ড নাম্বাৰ লাগিব, ডেট অফ বাৰ্থ লাগিব, কেটেগৰী কি হয় তোমালোকৰ, ফাদাৰ নেম, মাদাৰ নেম, সেইবিলাক লোৱা হ'ব। আৰু বাকী কামবিলাক তেওঁলোকে সেইটো কৰিব, সেইটো তোমালোকৰ একো টেনশ্যন ল'বলগীয়া কথা নাই। সেইখিনি বাকীখিনি গোটেইখিনি কৰি দিব। এতিয়া আমি যদি ডেটবিলাক চাওঁ, তো প্ৰথম ডেটবিলাক চোৱাৰ আগতে হুৱেৰ টু এপ্লাই। তো হেড টিচাৰ, এইটো তোমালোকে এপ্লাই কৰিব নালাগে, তথাপিও কৈ দিছোঁ যে হেড টিচাৰসকলে কি কৰিব লাগিব, অফিচিয়েল ৱেবছাইট যাব লাগিব। দেখিছা তোমালোকে bidyarthi.co.in, তাত গৈ পেলাই তেওঁলোকে এপ্লাই কৰিব। তো ইয়াত এপ্লাই প্ৰচেছটো মই কৈছিলোঁ অলৰেডি যে 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে আছে। 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে তেওঁলোকে ফিজটো জমা দিব লাগিব। কিবা এটা ফিজ ল'ব আৰু সেইটো ফিজ জমা দিব লাগিব। তো বাকী আৰু 1 আৰু 7 তাৰিখ সেইটো তোমালোকৰ ইমান দৰকাৰ নাই, গতিকে এইখিনি ডিছকাছ কৰা নাই। বাকী ইয়াতে হেল্পলাইন নম্বৰ তোমালোকৰ কাৰণে নহয়, সেইখিনি মানে হেড টিচাৰসকলে তেওঁলোকে সেইখিনি মানে কিবা যদি অসুবিধা পায় তেওঁলোকে এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল, আমি টেলেণ্ট সাৰ্চ এক্সামৰ কথা পাতিলোঁ। এতিয়া হয়তো প্ৰশ্ন উঠিছে বস্তুটো কি হয়, টেলেণ্ট সাৰ্চ এক্সাম দিম হয়, কিন্তু তাত প্ৰফিটটো আমাৰ কি হ'ব, কি লাভ হ'ব, দেখাই আছোঁ এতিয়া তোমালোকক। এতিয়া মই যোনটো ইনফৰ্মেশ্যন তোমালোকক দিবলৈ গৈ আছোঁ সেইটো তোমালোকৰ 2023 মানে যোৱা বছৰৰ হয় দেই। তো যোৱা বছৰ হয়। এই বছৰ কি হ'ব, সেই এক্সামৰ পিছত হয়তো নটিফিকেশ্যন ওলাব যে এই বছৰ কিমান টকা দিয়া হ'ব। কিন্তু যোৱা বছৰ যোনটো প্ৰাইজ মানি দিয়া হৈছিল তাতকৈ হয়তো বেছি হ'ব পাৰে, কম নহয়। যি কি নহওক, ইয়াতে কি লিখিছে চোৱা, 1 নম্বৰ পইণ্টত, দ্য চিলেকশ্যন লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ মেৰিট, দ্য নৰ্মছ অফ দ্য এক্সামিনেশ্যন আৰ স্পেচিফাইড by the State Academic Council Assam is followed at the time of preparation of result. তো সেইখিনি কৈছে আৰু মেৰিট লিষ্ট অনুযায়ী তেওঁলোকে ৰিজাল্টটো তৈয়াৰ কৰিব, সেইখিনি ইমান দৰকাৰ নাই। 2 নম্বৰ পইণ্টটো চোৱা, এন appreciation certificate come scorecard will be issued to the students who are selected as top 3 position across the state. আৰু কি কৈছে ইয়াতে, যে যিসকলে ষ্টেট ভিত্তিক, ৰাজ্যিক ভিত্তিক মানে 3টা টপ পজিশ্যনত আছে, তেওঁলোকক কি কৰা হ'ব, এপ্ৰিচিয়েশ্যন এখন চাৰ্টিফিকেট দিয়া হ'ব। অকল চাৰ্টিফিকেটে সীমাবদ্ধ নহয়, আৰু আছে, ৰ'বা চাই থাকা। আৰু কি কৈছে, এক্ৰছ দ্য ষ্টেট এণ্ড 80% এণ্ড এবভ স্ক'ৰ্ড কেণ্ডিডেট ইন দ্য টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন 2023, দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট কাম স্ক'ৰ কাৰ্ড
can be downloaded through the Vidyarthi app and official website. আৰু 80% বা তেওঁলোকৰ 80%কে ওপৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কি কৰা হ'ব এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হ'ব তো এতিয়া এনেকুৱা নাভাবিবা যে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন দি কি হ'ব তোমালোকৰ সেইখন চাৰ্টিফিকেটে মানে এখন ধৰ ৰাজ্যিক ভিত্তিক তোমালোকে কিবা এটা প্ৰতিযোগিতাত আছিলা তেনেকুৱা এখন চাৰ্টিফিকেট থকাটো তোমালোকৰ কাৰণে ভাল তোমালোকে পিছত টপ 10ত আহা নে নাহা বা টপ 3ত আহা নাহা সেইটো পিছৰ কথা কিন্তু 80% প্লাছ যদি আনিব পাৰা তোমালোকৰ এখন চাৰ্টিফিকেট দিয়া হ'ব আৰু সেইখিনি ইয়াৰ পৰা ডাউনলোড কৰিব তেওঁলোকে পাৰিছিলে এইবাৰো একে ব্যৱস্থা হ'ব বাৰু তলত চোৱা এতিয়া ইয়াতে চোৱা কি কৰা হৈছিল এতিয়া আচল কথাটোলৈ আহিছোঁ যে কেছ এৱাৰ্ড will provided by State Academic Council Assam to the top 3 position holders across the state. এতিয়া এক্সামটো কোনে পাতে আমাৰ ষ্টেট একাডেমিক কাউন্সিলে পাতে অসমৰ তো তেওঁলোকে কি কৰিব টপ 3 পজিশ্যনত থকা ছাত্ৰ ছাত্ৰীসকলক যোনে ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ হোল্ড কৰিব তেওঁক কিমান দিয়া হ'ব 10,000 rupees দিয়া হ'ব নেক্সট আছে ছেকেণ্ড পজিশ্যনত থকা ছাত্ৰ ছাত্ৰীসকলক কি দিয়া হ'ব 8,000 দিয়া হ'ব আৰু থাৰ্ড পজিশ্যনত থকা ছাত্ৰ ছাত্ৰীসকলক কিমান দিয়া হ'ব 6,000 rupees দিয়া হ'ব ইয়াতে শেষ নহয় আৰু চোৱা 4 নম্বৰটো দিছে দ্য ডিষ্ট্ৰিক্ট টপ 3 পজিশ্যন হোল্ডাৰ্ছ কেছ এৱাৰ্ড উইল বি প্ৰভাইডেড বাই কনচাৰ্ণ ডিষ্ট্ৰিক্ট এণ্ড এমাউণ্ট উইল বি ডিচাইডেড বাই ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল এতিয়া এইখিনি যোনটো ওপৰৰ তিনিটা চালা সেইটো হৈছে ষ্টেটত টপ কৰা ষ্টেটত টপ মানে কি তোমালোকে এক্সামটো দিলা আৰু ৰাজ্যিক ভিত্তিত গোটেই অসমৰ ভিত্তিত যদি তোমালোকে 3 নম্বৰ পজিশ্যনত থাকা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেতিয়া তোমালোকক এইখিনি প্ৰাইজ মানে দিয়া হ'ব এতিয়া হ'ল যে ডিষ্ট্ৰিক্ট ৱাইজ এইটো আমি কথা পাতিলোঁ ষ্টেটত গোটেই অসমৰ কথা পাতিলোঁ এতিয়া তোমালোকে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা কোনোবাই দিছে ধৰা নগাঁও ডিষ্ট্ৰিক্টৰ পৰাও দিব ধৰা কেইজনমান ছাত্ৰ ছাত্ৰীয়ে তো সেই ডিষ্ট্ৰিক্ট ৱাইজ যোনে টপ কৰিব ডিষ্ট্ৰিক্ট ৱাইজ যোনে টপ 3ত আহিব তেওঁলোককো কিবা এটা এমাউণ্ট দিয়া হ'ব তেওঁলোককো পইচা দিয়া হ'ব কিন্তু সেই পইচাটো ইয়াত মেনশ্যন কৰা নাই সেইটো কি কৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক তেওঁলোকে মানে দিছে আৰু তেওঁলোক দায়িত্ব দিছে যে তেওঁলোকে যিমান দিয়া দিব কিবা এটাত দিব ভাল প্ৰাইজ এটাই দিব তোমালোকক ডিষ্ট্ৰিক্ট ৱাইজ যদিও তোমালোকে টপ কৰিব পাৰা ষ্টেট কৰিলেতো এইখিনি গম পালা ইয়াতকৈ হয়তো এইবাৰ বেছি হ'ব পাৰে এমাউণ্টটো নকমে ইয়াতকৈ বেছি হ'ব ধৰা আৰু যদি ষ্টেট মানে ডিষ্ট্ৰিক্ট ৱাইজো টপ কৰিব পাৰা তথাপিও তোমালোকে সেই এমাউণ্ট এটা পাবা এতিয়া চোৱা এটা বস্তু যে 2023 চনৰ যোনটো ৰিজাল্ট আছিলে তো সেই ৰিজাল্টটোত যে টপত যে এজনে আহিব পাৰিব তেনেকুৱা কথা নহয় ইয়াত চোৱা এইটোৰ যোনটো আছিলে ফাৰ্ষ্ট পজিশ্যন এজনে আছিলে ছেকেণ্ড পজিশ্যন এজনে আছিলে থাৰ্ড পজিশ্যনত 3জন আছে মানে ছেম নম্বৰ পায় বহুতে গতিকে টোটেল কিমান আছে 5জনে পাইছে আমি যদি 9ৰ চাওঁ 9ৰ ফাৰ্ষ্ট পজিশ্যন এজন আছে ছেকেণ্ড পজিশ্যন 2জন আছে থাৰ্ড পজিশ্যনত 2জন আছে টোটেল 5জন আছিলে 10ত চোৱা তোমালোকে ফাৰ্ষ্ট পজিশ্যনত 2জন থাকে আছিলে ছেকেণ্ড পজিশ্যন 5জন থাৰ্ড পজিশ্যন 5জন টোটেল 12জন আছিলে হ'লে তো এনেদৰে দেখিছা তোমালোকে যে এনেকুৱা নহয় যে ফাৰ্ষ্ট পজিশ্যন আনিবলৈ ফাৰ্ষ্ট পজিশ্যন এজনে পাব তেনেকুৱা কথা নহয় তুমি যদি এই ফাৰ্ষ্ট পজিশ্যনৰ সমান যদি তোমালোকে পাৰ্চেণ্টেজ উঠাব পৰা তোমালোকো থাকিব পাৰা ফাৰ্ষ্ট পজিশ্যনত গতিকে এই টেলেণ্ট এক্সামটো স্কুলততো তোমালোকৰ হয়তো শুনাইছে বহুতে মানে অফিচৰ ফালৰ পৰা হেড টিচাৰে বা টিচাৰে হওক তোমালোকৰ হয়তো নটিচখন অলৰেডি পাইছে তেওঁলোকে হয়তো তোমালোকক কৈছে গতিকে এই এক্সামটো তোমালোকে ট্ৰাই কৰা ভালদৰে দিবলৈ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰো আছে তোমালোকে নেটৰ চাৰ্চ কৰিলে পাই যাবা তাৰ সেইখিনি চাই লোৱা কেনেধৰণৰ কুৱেশ্যন আহে তো কুৱেশ্যনবিলাক যদি আমি কথা কওঁ যে তোমালোকৰ ক্লাছৰ ৰিলেটেড কুৱেশ্যনবিলাকে আহিব তোমালোকৰ লেভেলৰ তোমালোকে পঢ়া মানে পোৱা বিষয়বস্তুৰ পৰা কুৱেশ্যন দিয়া হ'ব গতিকে ইমানো টান এক্সাম নহয় তোমালোকে যদি ট্ৰাই কৰা তোমালোকে কিন্তু এই প্ৰাইজ মানিটো তোমালোকে ল'ব পাৰা আৰু চাৰ্টিফিকেটখনৰ ভেলু বহুত আছে গতিকে তোমালোকে ট্ৰাই কৰিবা যে এই টেলেণ্ট চাৰ্চ এক্সামটো দি তোমালোকে এটা মানে যাতে কিবা এটা কৰিব পাৰা আৰু কমচে কম 80% প্লাছ আনিব পাৰা সেইটো তোমালোকে ট্ৰাই কৰিবা তো বাকী প্ৰাইভেট স্কুলৰ কথা যদি কওঁ সেইটো মই একচুৱেলি কনফাৰ্ম নহয় যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব নাই এবাৰ তোমালোকে নিজে প্ৰিন্সিপালৰ তাত সুধিব পাৰা যে আমাৰ যোনটো ষ্টেট একাডেমিক কাউন্সিল অসমৰ দ্বাৰা যোনখন টেলেণ্ট চাৰ্চ এক্সামৰ পতা হৈছে তো সেইটো আমি দিব পাৰিম নে নাই বা ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা তেওঁলোকৰ লগত তো ভিডিঅ'টো শ্বেয়াৰ কৰিলে তেওঁলোকে হয়তো কাৰোবাক সুধি পেলাই বা তেওঁলোকে নিজে হয়তো গম লৈ পেলাই তেওঁলোকে তোমালোকক জনাব পাৰিব এই এক্সামটোৰ বিষয়ে যদি আৰু অধিক জানিব বিচাৰে তোমালোকে যাব পাৰা ইয়াত যোনটো দেখিছা অফিচিয়েল ৱেবছাইট vidyarthi.co.in তাত গৈলেও তোমালোকে কিন্তু ন'টিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু অধিক তাত
ডিটেইলছত দিয়া হৈ আছে, তাত তোমালোকে চাব পাৰিবা বা তোমালোকৰ হেড টিচাৰসকলেও তাৰপৰা চাই ল'ব পাৰিব। আৰু যদি কিবা অসুবিধা পায়, মই অথনি দেখাইছিলোঁ তোমালোকৰ নাম্বাৰখিনি, আৰু এবাৰ দেখাই দিওঁ। তো ইয়াত থকা নম্বৰখিনি দেখিছা তোমালোকে, হোৱাটছএপ নাম্বাৰ আছে, ফোন নাম্বাৰ আছে, ইমেইল আছে, তাত যোগাযোগ কৰি তোমালোকৰ হেড টিচাৰসকলে কিবা যদি দিগদাৰ পায় তেওঁলোকে এবাৰ সুধিব পাৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।